এটেনশন হৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আপোনাৰ সমষ্টিৰ এখন গাঁৱত এটা পথক লৈ অৱস্থা কাহিল ৰাইজৰ মণ্ডল তিনিআলিৰ পৰা জালজৰি হৈ বাৰমুখীয়ালৈ যোৱা মূল পথৰ বিধ্বস্ত ৰূপ জৰাজীৰ্ণ বিধ্বস্ত পথে দীৰ্ঘদিন ধৰি জলাকলা খুৱাইছে ৰাইজক এই পথেৰে নাহে এম্বুলেন্স ৰোগী নিবলৈও একমাত্ৰ সাৰথী ঠেলা এয়া হৈছে হৰুপথাৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ পূব বৰপথাৰ গাঁও পঞ্চায়তৰ অধীনৰ মণ্ডল তিনিআলি তথা ঘনশ্যাম বৰুৱা পথৰ পৰা জালজৰি বাৰমুখীয়া সংযোগী মূল পথ পিছে অতি দুখৰ কথা স্বাধীনতাৰ ৭৭ বছৰ পাছতো উন্নয়নৰ মুখ নেদেখিলে অঞ্চলটোৰ ৰাইজে এটা পথৰ বাবে বছৰ বছৰ ধৰি জমৰ যাতনা ভুগি আহিছে অঞ্চলটোৰ ৰাইজে এজাক বৰষুণ দিলে অৱস্থা কাহিল হৈ পৰে ৰাইজৰ দৈনিক শ শ লোকে এই বিধ্বস্ত পথেৰে অহা যোৱা কৰে কণ ছাত্ৰ ছাত্ৰীয়েও এই বিধ্বস্ত পথেৰে স্কুললৈ অহা যোৱা কৰে বজাৰ অফিচ কাছাৰীলৈ যাবলৈও এই পথছোৱাৰে যাবলগীয়া হয় অঞ্চলটোত কোনো ৰোগী থাকিলেও আনকি এই পথেৰে আহিব নিবিচাৰে এম্বুলেন্সো যাৰ বাবে একমাত্ৰ সাৰথী হয় ঠেলাখন বুকাময় জৰাজীৰ্ণ এই পথছোৱাই বছৰ বছৰ ধৰি জলাকলা খুৱাই আহিছে অঞ্চলটোৰ ৰাইজক ইপিনে জানিব পৰা মতে এমজি এনৰেগা আঁচনিৰ জৰিয়তে পথ নিৰ্মাণৰ বাবে আবণ্টিত হৈছিল ধন 4,75,000 টকা আবণ্টিত হৈছিল পথটো নিৰ্মাণৰ বাবে কিন্তু হাতগাড়ী চেইন গ্ৰেভেল পেলাই দায়িত্ব সামৰিলে বৰ্তমানেও বহুলোকে লাভ কৰা নাই জব কাৰ্ডৰ ধন অভিযোগ অনুসৰি পথ নিৰ্মাণৰ নামত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্নীতি ইয়াৰ পিছৰে পৰা পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাটো দূৰৰে কথা তথৈবচ হ'বলৈহে ধৰিছে শেহতীয়াকৈ হৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক এই পথছোৱা নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আজি কপতি কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই কাক ক'ব কোনে শুনিব ৰাইজৰ সমস্যাৰাজিৰ কথা শুনিবলৈ কাৰো যেন আহুৰি নাই কেৱল মাত্ৰ নিৰ্বাচন আহিলেহে যেন ৰাইজলৈ মনত পৰে জনপ্ৰতিনিধিৰ যাহক পথছোৱাক লৈ অতি শীঘ্ৰে আমি প্ৰকাশ কৰিম আন এক প্ৰতিবেদন লক্ষণীয় হ'ব এই পথছোৱা দৃষ্টিগোচৰ হ'বনে নহ'ব বিধায়ক বিশ্বজিৎ ফুকনৰ পথছোৱা ভালদৰে নিৰ্মাণ কৰি যাতায়াতৰ সুবিধা কৰি দিবনে নিদিয়ে বিধায়ক বিশ্বজিৎ ফুকনে মণ্ডল তিনিআলিৰ পৰা অৰ্থাৎ ঘনশ্যাম বৰুৱা পথৰ পৰা জালজৰি হৈ বাৰমুখীয়া মূল PWD ৰাস্তাৰ সংযোগী পথ হয় এইটো আজি মই জন্মৰ পৰাই মানে এনেকুৱা বেয়া ৰাস্তাই দেখি আহিছিলোঁ মাজে মাজে কেতিয়াবা দুটামান শিলগুটি পৰা দেখোঁ কিন্তু ইয়াত আমাৰ প্ৰধান সমস্যাবোৰ হ'ল স্কুললৈ অহা যোৱা কৰা ল'ৰা ছোৱালীবিলাক পৰি ধৰি যাবলগীয়া হয় ছেকেণ্ড কথাটো হ'ল ইয়াতে এখন ওচৰতে এখন LP স্কুল আছে এখন অংগনবাদী চেণ্টাৰ আছে এটা ভোট কেন্দ্ৰ আছে আপোনাৰ কাষতে আমাৰ কণ্ট্ৰলৰ ৰেচন কাৰ্ডৰ চাউল নিবলগীয়া হয় তেতিয়াও পৰি ধৰি নিবলগীয়া হয় তাৰোপৰি আমাৰ যেতিয়া বেমাৰী ওলাই যে 108 নোহোমাই বাটতে থৈ অহা হয় তেতিয়া আপোনাৰ ঠেলাই নি হে নিবলগীয়া হয় মানে 108ত উঠাবলগীয়া হয় ইয়াৰ উপৰি মাজে মাজে কিছুমান গাঁত আছে খাল আছে এইবিলাক ৰাইজে ইয়াত নিজৰ পকেটৰ পইচা টকা খৰচ কৰি পিনি শিলগুটি দিবলগীয়া বাধ্য হৈছে আৰু আমি কোৱা শুনিছিলোঁ প্ৰথম 100 মিটাৰ ৰাস্তা ইয়ালৈ আহিছিলে কিন্তু 100 মিটাৰ ৰাস্তাও নবনিলে আকৌ পিছত কোৱা শুনিছোঁ কিমান লাখ টকা আহিছে এনে শুনিছোঁ কেইবা লাখ টকা আহিছে কিবা চেংচনো হৈছে কোনোবাই বনাইছে কিবা শিলগুটি কেইটামান পেলাইছে ইমানতে কাম মানে সীমাবদ্ধ কৰি ৰাখি থৈ দিছে তাৰ পিছত আৰু কিছুমান সমস্যা আছে যেনে আমাৰ ইয়াত যেতিয়া এই মাজমজিয়া আমাৰ জালজৰি অংগনবাদী বা আমাৰ LP স্কুলৰ ওচৰৰ যিখিনি মাজৰ মানুহ সেইখিনিয়ে বাৰমুখীয়া ৰাস্তালৈ যাবলৈও প্ৰায় 1.5-2 কিলোমিটাৰ যাবলগীয়া হয় আৰু ইয়াৰ পৰা মণ্ডল তিনিআলি মূল ৰাস্তালৈ ওলাবলৈও 1.5-2 কিলোমিটাৰ হয় টমটম গাড়ী নোসোমায় টমটম সোমালেও মানে নাহো বুলি কয় টমটমবোৰ যেতিয়া সোমাবলৈ লয় তেতিয়া প্ৰায় 200-300-500 টকা ডিমাণ্ড কৰে মানে তাৰ লগত নাহো বুলি কয় 108 মানে মণ্ডল তিনিআলিৰ পৰা অকণমান সোমায়ে 100-200 মিটাৰমান সোমাই এটা সোণালীটোৱা প্ৰকল্প আছে তাতে মানে 108খন ৰাখিবলগীয়া হয় তাৰ পৰা আৰু ৰাস্তা বেয়া বুলি নোসোমায় এই ৰাস্তাটোত মাজে মাজে কেইটামান শিল পৰা মই 2-3বাৰ দেখিলোঁ এতিয়া মই এটা উদাহৰণস্বৰূপে কওঁ যোৱাকালি আমাৰ ইয়াত এখন মিটিং হৈ গ'ল অংগনবাদী কৰ্মীসকল আহিছিলে 28খন গাঁৱৰ পৰা তেওঁলোকেও এই ৰাস্তাটোত কোনোবা এগৰাকী কৰ্মী পৰিবলগীয়া হৈছে বুলি শুনিছোঁ আৰু তেওঁলোকেও ইয়াত মিটিঙত আহি কৈছে যে এই ৰাস্তাটো অতি শোচনীয় বা বেয়া বুলি মন্তব্য দি থৈ গৈছে
এজাক বৰষুণ দিয়াৰ পিছতে স্কুললৈ ল'ৰা ছোৱালীবোৰ মানে যাওঁতে স্কুল ক্ষতি হয়, প্ৰধানকৈ স্কুল ক্ষতি হয়, আৰু যিখিনিও যায় সেইখিনি পৰি ধৰিহে যাবলগীয়া হয়। গতিকে আমি জনপ্ৰতিনিধিক আজি অলপ দিনৰ আগতো আমি জনাই আহিছোঁ, তাৰ আগতো আমাক ইয়াৰ গাঁৱৰ পৰা ভালেকেইখন দৰখাস্ত দিছে বুলি আমি জানিব পাৰিছোঁ। তথাপিও আমি আকৌ পুনৰবাৰ আমি তেওঁলৈ সজোৰেৰে আহ্বান জনাইছোঁ যে আমাৰ এই ৰাস্তাটো যিটো আমাৰ মণ্ডল তিনিআলিৰ পৰা বাৰমুখীয়া সংযোগী পথটো প্ৰায় 2-3-4 কিলোমিটাৰ ভিতৰত আছে, এই ৰাস্তাটো সম্পূৰ্ণ পকীকৰণ কৰি দিব লাগে। বয়সস্থ বৰদেউতা ককা আইতা তেওঁলোকে কোৱা মতে মই জানিব পাৰিছোঁ যে এই ৰাস্তাটো 1920 চনমানতেই ৰাস্তাটো মুকলি হোৱা, অৰ্থাৎ স্বাধীনতা আন্দোলনৰ আগৰ। তাৰমানে দেশ স্বাধীন হৈ গ'ল, কিন্তু ৰাস্তা পকীকৰণ আজিলৈকে নহ'ল, অতি দুখৰ বিষয়। ঘনশ্যাম বৰুৱা পথৰ পৰা জালজুৰি বাৰমুখীয়া হৈ বাৰমুখীয়া PWD সংযোগী পথ। এই ৰাস্তাটো বহুত পুৰণি ৰাস্তা, ইয়াৰ লগৰ ৰাস্তা ইতিমধ্যে পকীকৰণ হৈ গৈছে। আমাৰ এই অঞ্চলৰ ৰাইজ দুৰ্ভোগ ভুগি আছে, অতদিন এই ৰাস্তাটো হোৱা নাই। গতিকে আমি আশা কৰিছোঁ যিকিয়ে নহওক আমি এই ৰাস্তাটো অতি সোনকালে হোৱাটো আমি বিচাৰিছোঁ, যিহেতু নেকি ডেলিভাৰী মহিলাও ইয়াত ঠালা নিয়াৰো মানে উদাহৰণ আছে। গতিকে আমাক ৰাস্তাটো অতি সোনকালে লাগে। এই ৰাস্তাটো হ'বৰ কাৰণে প্ৰতিবাদ জনাইছিলে। আমি ৰাইজৰ হৈ বিধায়ক মহোদয়ৰ ওচৰলৈ গৈছিলোঁ, তেখেতৰ ওচৰলৈ গৈছিলোঁ। তেখেতক আমি অনুৰোধ জনাইছিলোঁ যে আমাৰ এই ৰাস্তাটো লাগে, আমাৰ ৰাস্তাটো অতি পুৰণি, গতিকে আমি বহুত দুৰ্ভোগ ভুগি আছোঁ। তেখেতে ক'লে মোৰ কাৰ্যকালত মই এই ৰাস্তাটো নকৰোঁ, কিন্তু কি কাৰণে ক'লে তেখেতে ইতিমধ্যে এই ৰাস্তাটো ধৰ্ণাত কিছু বিৰোধী শ্লোগান ফেচবুকত পালে, সেইটো কাৰণে তেখেতে মোৰ কাৰ্যকালত নবনাওঁ বুলি ক'লে। কিন্তু শেষত আমি অনুৰোধ কৰিলোঁ যে কোনোবা 2-এজনহে থাকিব পাৰে, কিন্তু আমিতো তেনেধৰণে মন্তব্য বা শ্লোগান দিয়া নাই, আমাক ৰাস্তাটো প্ৰয়োজন, গতিকে সেইটো কাৰণে আহিছোঁ। গতিকে তেখেতে শেষত ক'লে ডিচেম্বৰ মাহত কৰিম। কিন্তু ইতিমধ্যে কোৱা শুনিছোঁ বাৰমুখীয়া ৰাস্তাত তেখেতৰ যোগেদিয়ে নে নাজানো দুগাড়ী চেংগেবেল দিলে, কিন্তু এই ৰাস্তাটোত নিদিলে। কি কাৰণে নিদিলে নাজানো, কিন্তু জালজুৰি এই ৰাস্তাটোত নিদিওঁ বুলি তেখেতে কৈছে। গতিকে উপায় নাপায় ৰাইজে নিজৰ পকেটৰ পইচা খৰচ কৰি এই কিছু জেগাত শিলগুটি পেলাই অকণমান যাতায়াতৰ ব্যৱস্থা সুচল কৰি লৈছে। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।